এটেনশন ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া স্থানীয় জাতীয় সংগঠন এই ফটোখনলৈ এবাৰ ভালকৈ মন কৰক জুবিন গাৰ্গৰ ফটোৰ সৈতে ৰাজু মেছৰ ফটো ভাল কাম কৰি ৰাইজৰ কাষ চাপিব নোৱাৰা ৰাজু মেছে লৈছে সহজ কৌশল যি সময়ত সমগ্ৰ ৰাজ্যত জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত প্ৰতিবাদ হৈছে সেই সময়ত ৰাজু মেছ ব্যস্ত হৈছে নিৰ্বাচনী প্ৰচাৰত ৰাইজৰ দৃষ্টি আকৰ্ষণৰ বাবে ব্যৱহাৰ কৰিছে জুবিন সম্বলিত নিজৰ ফটো জুবিন গাৰ্গৰ ফটো এনেদৰে ব্যৱহাৰ কৰাক লৈ কি কৈছে শুনক জাতীয় সংগঠনৰ নেতাই এই প্ৰাণৰ শিল্পী গৰাকী হেৰুৱাই যি এক মৰ্মাহত অৱস্থাত আছে সেই সময়ত ৰাজনৈতিক লাভালাভৰ বাবে আমাৰ বকৰে এজন ৰাজু মেছ ডাঙৰীয়াই তেওঁ নিৰ্বাচনী প্ৰচাৰৰ বাবে তেওঁ হোৰ্ডিং লগাইছে লগত তেওঁ জুবিন গাৰ্গৰ ছবি তাত সংলগ্ন কৰিছে এই কথাটোৱে আচলতে আমাক খুবেই দুখ দিছে আৰু গোটেই অসমবাসী সেই আচলতে এই কথাটোৱে আচলতে ক্ষোভত পৰিণত হৈছে এই কথাটোলৈ যিটো হ'ব নালাগিছিল আৰু আমি বকবাসী হিচাপে খুবেই আমি কথাটোৰ বাবে খুবেই লজ্জিত হৈছোঁ আমি আচলতে যে এনেকুৱা হ'ব নালাগে সেইবাবে আমি ভাৰতীয় জনতা পাৰ্টি দলটোকে কৈছোঁ যে এই ক্ষেত্ৰত যাতে তেওঁলোকে কিবা বিহিত ব্যৱস্থা লয় এই ক্ষেত্ৰত তাৰবাবে আমি দাবী জনাইছোঁ ধন্যবাদ ৰাজু মেছৰ কৰ্মকাণ্ডত অসন্তুষ্ট হৈ বকো আঞ্চলিক ৰাস মহোৎসৱৰ নিমন্ত্ৰণিৰ পৰাও বহিষ্কাৰ কৰাৰ লগতে জাতীয় সংগঠনে ৰাজহুৱা সভা সমিতিৰ পৰা বহিষ্কাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়া কথা হ'ল এইজন ৰাজু মেছৰ বিৰুদ্ধে বিজেপিৰ শীৰ্ষ নেতৃত্বই কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰিলে আগন্তুক সময়ত লাজত পৰিব বিজেপি কাৰণ জুবিন গাৰ্গৰ ন্যায় বিচাৰি বিজেপিয়ে উলিয়াইছে বিশাল সমদল তেনে ক্ষেত্ৰত এইসকলে কৰিছে এনে নিম্নমানৰ প্ৰচাৰৰ কাম এতিয়া ৰাজ্যিক সভাপতি আৰু মুখ্যমন্ত্ৰীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া সময়তে হ'ব লক্ষণীয় নিউজ ডেস্ক ৰিপোৰ্ট দ্য নিউজ প্লাছ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত